কচুৱাত বনকৰ্মী আৰু যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটত আহত বনকৰ্মী আৰু যুৱক। প্ৰথমে তৰ্ক বিতৰ্ক, তাৰ পিছত প্ৰচণ্ড মাৰপিট বনকৰ্মী আৰু যুৱকৰ মাজত। নিশাই ন্যায় বিচাৰি কচুৱা আৰক্ষী থানাত গোচৰ ভুক্তভোগীৰ। আহত দুয়োগৰাকী বৰ্তমান চিকিৎসাধীন। নগাঁৱৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীৰ কাষেদি যোৱা লুটুমাৰী লংজাপ সংযোগী মূল পথৰ কাষত ছাইফুল ইছলাম নামৰ খেৰণীৰ মাজগাঁৱৰ যুৱকজনে নিজৰ স্কুটি ৰখাই ফোনত কথা পাতি থকা অৱস্থাত বিনা ইউনিফৰ্মত থকা এগৰাকী বনকৰ্মীয়ে অকথ্য ভাষাৰে গালি গালাজ কৰাত যুৱকজনৰ লগত সৃষ্টি হয় প্ৰচণ্ড তৰ্ক বিতৰ্কৰ লগতে মাৰপিটৰ ঘটনা। জানিব পৰা মতে তৰ্ক বিতৰ্ক চলি থকা অৱস্থাত ছাইফুল ইছলাম নামৰ যুৱকজনে বিনা ইউনিফৰ্মত থকা বনকৰ্মীজনক গাড়ীৰ চাবিৰে আক্ৰমণ কৰে। পিছত বন বিভাগৰ কেম্পলৈ নি যুৱকজনক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি ফৰেষ্ট কেম্পলৈ নি যুৱকজনৰ ওপৰত মদ ঢালি দি অতি নিৰ্মমভাৱে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে যুৱকজনক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ছাইফুল ইছলাম নামৰ যুৱকজনক উচ্ছেদস্থলীৰ কাষৰ পৰা বিনা ইউনিফৰ্মত থকা বনকৰ্মীজনে আঁতৰি যাবলৈ কোৱাত সৃষ্টি হৈছিল তৰ্ক বিতৰ্কৰ। যুৱকজনে বনকৰ্মী বুলি চিনি নোপোৱাত পিছলৈ মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে যুৱকজনে। যুৱকজনক মাৰপিট কৰাত যুৱকজনেও নিজৰ স্কুটিৰ চাবিৰে বনকৰ্মীক আঘাত কৰি আহত কৰে যদিও পিছলৈ বহুবাৰ ক্ষমা ভিক্ষা খোজাটো শান্ত নহ'ল বন বিভাগৰ জোৱানসকলে। অৱশ্যে দুয়োপক্ষই কচুৱা থানাত পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ। ইফালে সাংবাদিকৰ কেমেৰাত মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিল বনকৰ্মীসকল। এতিয়া সঠিক তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা। মই লুটুমাৰী ৰাস্তা য'ত বনাঞ্চল হৈছিল, মই ৰাস্তাৰ কাষত মই ফোন কৰি আছোঁ স্কুটিত বহি। পিছত মানে সি চিভিল ড্ৰেছত আহিছে, আহি মোক কৈ আছে, তই ইয়াত কি কৰি আছ? মই কৈছোঁ বহি আছোঁ। ইয়াত উচ্ছেদ হৈ গ'ল, তহঁতৰ মুছলমান মানুহ ইয়াত আহিব মানা আছে, তই নাজানা? মই কৈছোঁ মইতো এইটো নাজানো, মই আজি এই ফৰেষ্টৰ মানুহ হয়, লেকিন সি চিভিল ড্ৰেছ আহিছে, মই তাক চিনিব পৰা নাই। পিছত মানে সুধিছে, তহঁতৰ মুছলমান মানুহ ইয়াত আহিব মানা, তই কেলৈ আহিছা ইয়াত? মই কৈছোঁ মইতো নাজানো, মই আজি ঘৰত আহিছোঁ নগৰৰ পৰা, মই ইয়াত আৰু নাহোঁ, আপুনি কৈছে চাগে, তো মই এতিয়া গৈ আছোঁ। সি মোক বাইক স্কুটিলৈ ঘূৰাই আছোঁ, চাবি লগাব নিদিয়ে, ওলাব নিদিয়ে। সি কৰিছে মোক বুকুত ধৰি কৈছে, মাকচুদো তহঁতক মুছলমান মানুহক ইয়াত আহিব মানা কৰিছোঁ নহয়। পিছত কি কৰিছে, ইয়াত গোচা মাৰি দিছে মোক। সি গোচা মাৰি দিছে, পিছত 2-3টা মোক পিঠত লগাই দিছে। পিছত মইতো বাচিব লাগিব। পিছত মোৰ স্কুটি চাবি আছিল, স্কুটিৰ চাবি দি মই মাৰি দিছোঁ তাক, ফৰেষ্টক মাৰি দিছোঁ। লেকিন তাৰ লগত ইউনিফৰ্ম নাই। যেতিয়া মই গম পাইছোঁ যে সি ফৰেষ্টৰ মানুহ হয়, মই চৰি বুলি কৈছোঁ তাক। পিছত সিহঁতে কেম্পত লৈ গৈছে মোক, 8-10টা ল'ৰা। তাত মোক হাত বান্ধিছে, ভৰি বান্ধিছে, পানী ঢালিছে, মোৰ ওপৰত চুলাই মদ ঢালি দিছে আৰু সিহঁতে পানী ঢালি পিটুৱাইছে। উৰি উৰি আহি লাত মাৰিছে মোক আৰু হাত পিছফালে নি বান্ধিছে মহক কামুৰিবৰ কাৰণে। সিহঁতে এনেকৈ শাস্তি দিছে মোক। মেডিকেলত গৈছোঁ, এতিয়া মই থানাত আহিছোঁ। ছাৰে সিহঁতে কৈছে যে নগাঁও যাবলৈ। মানে মই কেছ দিছোঁ, কেছ লৈছে। পিছত মই এতিয়া নগাঁও গৈ আছোঁ। মই নগাঁও থাকোঁ, মই হোটেলত থাকোঁ। বেছি দূৰ নহয়, বেছিতো 1/2 কিলোমিটাৰ দূৰ হ'ব, ইমান দূৰ মোৰ ঘৰৰ পৰা। আগত এটা আহিছে, পিছত এটা আহি মানে সি হাফ পেণ্ট লগাই আহিছে, মোক এনেকৈ বেয়াকৈ গালি দিছে। পিছত সি কৈছে, মই সুধিছোঁ তুমি কোন হয়? সি কৈ আছে, মই লোকেল ল'ৰা হয়। মই কৈছোঁ লোকেল ল'ৰা হ'ব, চৰকাৰী মাটি, তোমাৰো যেনেকুৱা পাৱাৰ আছে মোৰতো আছে বহিব। মইতো কিবা ইয়াৰ পৰা গাছ কাটা নাই বা একো কৰা নাই বেয়া কাম, মই বহি ফোনত কথা পাতি আছোঁ জাষ্ট, মই এনেকুৱা কৈছোঁ। সি থাপা মাৰি ধৰি মোৰ মাক গালি দিছে আৰু মোক গোচা এটা মাৰিছে। পিছত মোৰ সহ্য হোৱা নাই, মই এটা মাৰি দিছোঁ তাক। পিছত ইয়াৰ পৰা তেজ নাই, মই জনা নাই। এতিয়া মই এইটোৱে বিচাৰোঁ যে মোক যেনেকৈ শাস্তি দিছে, এইটো শাস্তিটো সিহঁতে পাব লাগে। মোক বিনা অন্যায় মাৰিছে, মই তাত বহি কিবা ডিং কৰিছোঁ বা কিবা ড্ৰাগছ খাইছোঁ, একো নাই, একো চবুত নাই সিহঁতৰ তাত। সিহঁতে কি কৰিছে, যেতিয়া কেম্পত পিটাই আছে মোক, তেতিয়া ড্ৰাগছৰ ফটো এটা লৈ কৈ আছে, মাৰ্কছটো কি এইটো দি দিম নেকি থানাত লৈ? এনেকৈ খালী টেমা কৈছে, মোক পিটি আছে আৰু কৈছে, তই এইটো হাতত ধৰ। মই কৈছোঁ এইটো নধৰোঁ, মোৰ ল'ৰা ছোৱালী আছে 2টা, মই কিলৈ ধৰিম? আপুনি মাৰিলেওতো কাম নহ'ব, লাগিলে মাৰি দিয়ক, মই এইটো বস্তু টাচ নকৰোঁ। কোনে দিছিলে? এইটো ফৰেষ্টৰ মানুহ হয়। ড্ৰাগছৰ টেমা, খালী টেমা অকণমান আছিল, সেইটো দিছে মোক, ধৰি পিটিছে আৰু কৈছে এইটো ধৰ, তই এটা ফটো তুলি। সিহঁতে দিছে তাৰ পৰা, মানে মোক ফচাবৰ কাৰণে বেছিকৈ। মানে এটাক মাৰিছোঁ যে, সিও মাৰিছে, মই মাৰিছোঁ, দুজনে উল্টা পাল্টা হৈছে। লেকিন সি ফৰেষ্ট হয় মই গম নাপাওঁ। চিভিল ড্ৰেছত
তথাপি মই সুধিছোঁ সি কোন হয়, সি কৈছে লোকেল ল'ৰা হয়। পিছত দুটা কাজিয়া লাগিলোঁ, পিছত সি ফোন কৰিছে কেম্পৰ পৰা 8-10টা আহিলে মোক বেয়াকৈ মাৰিছে পিছত। ৰিপৰ্ট N24 আছাম।